হৈ যোৱা ধুমুহাটোত মানে কি আমাৰ এই জগন্নাথ মহাপ্ৰভুৰ যিটো আমাৰ মূল নামঘৰ, সেই নামঘৰৰ যথেষ্ট টিং অকল টিঙেই নহয়, মানে টিং ৰড গোটেইখিনি উঠাই লৈ গুচি যায়। এটা চাইডৰ গোটেই টিং আৰু ৰড মানে বাটামবিলাক উৰাই লৈ যায়। আৰু এই অঞ্চলটো বিভিন্ন জেগাত গছ গছনি উভালি পৰি গৈছে। আৰু আপোনাৰ আমাৰ যিটো পৌৰসভাৰ অফিচৰ কাষত আমাৰ ৰাইজৰ যিটো বিল্ডিং এটা আমাৰ মানে কি কমাৰ্চিয়েল বিল্ডিং এটা বনাই থকা হৈছিল, এই কমাৰ্চিয়েল বিল্ডিংটোৰ কাষত নগৰ সমিতিৰ এডাল প্ৰকাণ্ড গছ আছিল। সেই গছডাল আহি মানে গোটেই হেৰিটোতে ওপৰতে পৰিছে আৰু গোটেই আমাৰ পোষ্টবিলাকৰ ৰডবিলাক ওলাই আছিল, এই ৰডবিলাক চব মানে বেন হৈ গৈছে। এইমাত্ৰ মই সেইটো বস্তু চাই আহিছোঁ। আৰু বিভিন্ন জেগাতো এনেকুৱা গছ গছনি মানে কি উভালি গৈছে। আৰু আজি বহু বছৰৰ মূৰত এইটোৱে এটা সৰ্ববৃহৎ ধুমুহা। আৰু আগতে যদিও হৈছিল, যদিও আমাৰ ইয়াত ইমান এটা ক্ষয় ক্ষতি হোৱা নাছিল। এইবাৰ যিমান ক্ষয় ক্ষতি হৈছে, মানে আগতে এনেকুৱা ধৰণৰ ক্ষয় ক্ষতি আমাৰ ইয়াতে হোৱা নাছিল, কিন্তু এইবাৰ যথেষ্ট ক্ষয় ক্ষতি হ'ল। যিমান ডাঙৰ ধুমুহা নহওক কিয়, আমাৰ মন্দিৰৰ কোনোদিন ক্ষয় ক্ষতি হোৱাই নাছিল, আমাৰ জীৱনতো আমি দেখাই পোৱা নাই। কিন্তু এই প্ৰথম দেখা পাইছোঁ যে আমাৰ জগন্নাথ মহাপ্ৰভুৰ মন্দিৰৰ টিং চিং উৰাই লৈ গৈছে। এই মোৰ জীৱনত মানে এইটো প্ৰথমেই দেখা পাইছোঁ। আৰু বিভিন্ন জেগাত আপোনাৰ যি আমাৰ যোন মেইন ৰাস্তাবিলাক আছে, সেই ৰাস্তাত মানে কি গছবিলাক উভালি গৈ যাতায়াতৰ মানে বিৰাট অসুবিধা হৈ গৈছে। যাতায়াত অসুবিধা মানে কমপ্লিটলি বন্ধ হৈ গৈছে যাতায়াতটো, মানে ৰাস্তাৰ ওপৰতে গছ বাগৰি গৈছে আৰু সেইটো কাৰণে যাতায়াতখিনি বন্ধ হৈ গৈছে। হৈ যোৱা ধুমুহাটোত মানে কি আমাৰ এই জগন্নাথ মহাপ্ৰভুৰ যিটো আমাৰ মূল নামঘৰ, সেই নামঘৰৰ যথেষ্ট টিং অকল টিঙেই নহয়, মানে টিং ৰড গোটেইখিনি উঠাই লৈ গুচি যায়। এটা চাইডৰ গোটেই টিং আৰু ৰড মানে বাটামবিলাক উৰাই লৈ যায়। আৰু এই অঞ্চলটো বিভিন্ন জেগাত গছ গছনি উভালি পৰি গৈছে। আৰু আপোনাৰ আমাৰ যিটো পৌৰসভাৰ অফিচৰ কাষত আমাৰ ৰাইজৰ যিটো বিল্ডিং এটা আমাৰ মানে কি কমাৰ্চিয়েল বিল্ডিং এটা বনাই থকা হৈছিল, এই কমাৰ্চিয়েল বিল্ডিংটোৰ কাষত নগৰ সমিতিৰ এডাল প্ৰকাণ্ড গছ আছিল। সেই গছডাল আহি মানে গোটেই হেৰিটোতে ওপৰতে পৰিছে আৰু গোটেই আমাৰ পোষ্টবিলাকৰ ৰডবিলাক ওলাই আছিল, এই ৰডবিলাক চব মানে বেন হৈ গৈছে। এইমাত্ৰ মই সেইটো বস্তু চাই আহিছোঁ। আৰু বিভিন্ন জেগাতো এনেকুৱা গছ গছনি মানে কি উভালি গৈছে। আৰু আজি বহু বছৰৰ মূৰত এইটোৱে এটা সৰ্ববৃহৎ ধুমুহা। আৰু আগতে যদিও হৈছিল, যদিও আমাৰ ইয়াত ইমান এটা ক্ষয় ক্ষতি হোৱা নাছিল। এইবাৰ যিমান ক্ষয় ক্ষতি হৈছে, মানে আগতে এনেকুৱা ধৰণৰ ক্ষয় ক্ষতি আমাৰ ইয়াতে হোৱা নাছিল, কিন্তু এইবাৰ যথেষ্ট ক্ষয় ক্ষতি হ'ল। আৰু যিমান ডাঙৰ ধুমুহা নহওক কিয়, আমাৰ মন্দিৰৰ কোনোদিন ক্ষয় ক্ষতি হোৱাই নাছিল, আমাৰ জীৱনতো আমি দেখাই পোৱা নাই। কিন্তু এই প্ৰথম দেখা পাইছোঁ যে আমাৰ জগন্নাথ মহাপ্ৰভুৰ মন্দিৰৰ টিং চিং উৰাই লৈ গৈছে। এই মোৰ জীৱনত মানে এইটো প্ৰথমেই দেখা পাইছোঁ। আৰু বিভিন্ন জেগাত আপোনাৰ যি আমাৰ যোন মেইন ৰাস্তাবিলাক আছে, সেই ৰাস্তাত মানে কি গছবিলাক উভালি গৈ যাতায়াতৰ মানে বিৰাট অসুবিধা হৈ গৈছে। যাতায়াত অসুবিধা মানে কমপ্লিটলি বন্ধ হৈ গৈছে যাতায়াতটো।